উপলক্ষে উদুলি মুদুলি বিহালীৰ ৰাংচালি সোণাৰীৰ মায়ামৰা সমাজ ভাগৱত ভ্ৰমণ সাংস্কৃতিক শোভাযাত্ৰা বিহালীৰ ৰাংচালি সোণাৰী মায়ামৰা সমাজৰ উদ্যোগত শ্ৰীমদ ভাগৱত পাঠ ব্যাখ্যানুষ্ঠানৰ লগতে ভাওনা প্ৰদৰ্শন বিহালীৰ ৰাংচালি সোণাৰী মায়ামৰা সমাজৰ উদ্যোগত ভাগৱত পাঠ ব্যাখ্যানুষ্ঠানৰ লগতে ভাওনা প্ৰদৰ্শন এই অনুষ্ঠানটোৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে প্ৰথমে অনুষ্ঠানটো উন্মোচন কৰা হয় ইয়াৰ পাছতে পৰৱৰ্তী কাৰ্যসূচী হিচাপে ধৰ্মধ্বজা উত্তোলন শ্ৰদ্ধাঞ্জলি জ্ঞাপন ধৰ্মীয় শোভাযাত্ৰা আৰু ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানেৰে আজিৰ অনুষ্ঠান ভাগৰ সামৰণি কৰা হয় আজি এই ধৰ্মীয় অনুষ্ঠানটোত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে নাওবৈছাৰ ক্ষীৰোদ বৰা আৰু গহপুৰৰ দিলীপ বৰুৱাৰ লগতে বিহালীৰ নৌকনীয়া বিপ্লৱ দাস ইফালে অহাকালিলৈ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকিব প্ৰাণজিৎ গগৈ ৰাংচালি সোণাৰী মায়ামৰা সমাজৰ উদ্যোগত অনুষ্ঠিত এই ধৰ্মীয় অনুষ্ঠান ভাগ অহা 15 মাৰ্চলৈকে অনুষ্ঠিত হ'ব উদ্যোক্তাসকলে জানিবলৈ দিয়ে বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট বিহালী সংবাদ অসম নমস্কাৰ আমি ৰাংচালি সোণাৰী মায়ামৰা সমাজৰ তৰফৰ পৰা আমি সমূহ ভকত বৈষ্ণৱলৈ আমি এই নামঘৰ প্ৰাংগণৰ সকলোৰে উপস্থিত আমি একান্তভাৱে কামনা কৰিলোঁ আমাৰ যি 4দিনীয়া কাৰ্যসূচী শ্ৰীমদ ভাগৱত পাঠ ব্যাখ্যা লগতে ভাওনা প্ৰদৰ্শন আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ আমাৰ এই ভাগৱত পাঠৰ কাৰণে আমি আমন্ত্ৰণ কৰি অনা সুদূৰ নাওবৈছাৰ ক্ষীৰোদ বৰা বাপ আমাৰ যোৰহাটৰ প্ৰাণজিৎ গগৈ আমাৰ এই অঞ্চলৰে কাৰ্তিক দাস জয়ন্ত বৰা বিপ্লৱ দাস দিলীপ বৰুৱা আদি ব্যক্তিয়ে আমাৰ ভাগৱত পাঠ আৰু শ্ৰৱণ আমাক কৰাব আমি এই সুযোগত আমি সমূহ ভকত বৈষ্ণৱক আমি ভাগৱত শ্ৰৱণ কৰিবলৈ আমি অনুৰোধ জনালোঁ হয় ইতিমধ্যে আমাৰ কাৰ্যসূচী কেইবাটাও হৈ গৈছে আমাৰ পঞ্চম কাৰ্যসূচী আজি ভাগৱত শোভাযাত্ৰা আৰম্ভ হ'ব সন্ধিয়া সময়ৰ পিছতে বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমাৰ দুই-এটা দল আমাৰ বেলেগ জাতি জনজাতিৰ পৰা আহিছে আমি সকলোৱে আমি গাঁওখন এই বৰ্ষৰ এই যি 4দিনীয়া কাৰ্যসূচী ভাগৱত পাঠ আৰু ব্যাখ্যা লগতে আমাৰ ভাওনা প্ৰদৰ্শন কাৰ্যসূচী আছে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰ্যসূচী কৰা হ'ব গতিকে আমাৰ খন্তেক সময়ৰ পিছতে আমাৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচী আৰম্ভ হ'ব কেইদিনীয়া হ'ব আমাৰ 4দিনীয়া কাৰ্যসূচী আছে প্ৰথম দুদিনীয়া আমাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা ইয়াতে আমাৰ কিন্তু আমাৰ মহাপুৰুষ আমাৰ অনিৰুদ্ধ গুৰুজনাৰ দৰ্শন তত্ত্ব তেখেতক বুজাবৰ কাৰণে আমাৰ বক্তা আছে তেখেতসকলে অনিৰুদ্ধ গুৰুজনাৰ ওপৰত নিশ্চয় আমাক দৰ্শন তত্ত্বৰ বিষয়ে জনাব ইয়াৰ পিছতে আমাৰ নিজৰ কৃষ্টি আছে সংস্কৃতি আছে তাক প্ৰদৰ্শন কৰি যাব গায়ন বায়নেৰে গতিকে তাৰ শেষৰ দুদিন আমাৰ ভাওনা প্ৰদৰ্শন আছে আমাৰ এই নামঘৰৰ গাঁওবাসীৰ লগতে দুই এগৰাকী অতিথি শিল্পীও তেনেধৰণে একেলগে হৈ আমাক ভাওনা দুখন প্ৰদৰ্শন কৰিব